চক বিপ্লৱ শৰ্মা আয়োগক আমাৰ সদনৰ মজিয়াত যেহেতু প্ৰথম দিনাখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই টেবুল কৰিছে সেইকাৰণে পুংখানুপুংখভাৱে তাৰ ডিছকাশ্যন হোৱাটো প্ৰয়োজন কাৰণ অসমৰ মানুহে ভাবি আছে যে সকলো পলিটিকেল পাৰ্টিয়ে বিপ্লৱ শৰ্মাৰ কথা কয় সকলো ৰাজনৈতিক দলে বিপ্লৱ শৰ্মাৰ কথা কয় সকলো বিধায়কে মানে সদনৰ বাহিৰত বিপ্লৱ শৰ্মাৰ কথা কয় বিপ্লৱ শৰ্মা ডাঙৰীয়া কমিটিৰ কথা কয় কিন্তু সদনৰ বাহিৰত ডিছকাশ্যন পুংখানুপুংখভাৱে হ'ব লাগে মই ভাবোঁ তেতিয়াহে সকলোৱে কোনে ক'ত কি ইনভলভ হৈ আছে গোটেই কথাবিলাক জল পট হৈ ওলাব চক মই আজি ব্যক্তিগতভাৱে একো কথা নকওঁ এই যিখিনি এই কমিশ্যনৰ ৰিপৰ্ট সকলোখিনি টেবুলত দিয়া হৈছে আৰু সকলোখিনি পৃষ্ঠা ৱাইজ ডিছকাছ হ'ব লাগিলে বিধানসভাৰ যদি অধিৱেশনৰ দিন বেছি কৰিব লাগে বেছি কৰি দিয়ক কিন্তু তাতে যিবিলাক মানুহৰ নাম সন্নিৱিষ্ট হৈছে যাৰ নাম আঙুলি টোৱাইছে সেইসকলেও তেওঁলোকৰ আত্মপক্ষৰ সুযোগ পাব আৰু যিসকলৰ কথা তাত আলোচনা হ'ব লাগে সকলোখিনি আলোচনা হৈ পেলাই অসমৰ মানুহৰ ৰাইজক যাতে আশ্বস্ত কৰিব পৰা যায় তাৰ বাবে আমি এটা পুৰা দিন লাগিলে সময় বঢ়াই লওক কিন্তু বিপ্লৱ শৰ্মাৰ যিটো আমাৰ কমিটিৰ প্ৰতিবেদন সেই এজনীয়া প্ৰতিবেদনখন পুংখানুপুংখভাৱে ডিছকাছ হ'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত